ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় নতুন দিল্লীৰ অসামৰিক বিমান পৰিবহণ সঞ্চালক প্ৰধানে বিমান আইন 1934 22 ধাৰা 5 আৰু 7 আৰু ধাৰা 8 উপধাৰা 2 প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি কৰা বিমান নিয়ম 1937 একাদশ খণ্ডত থকা নিয়ম অনুসৰি অসমৰ ডিব্ৰুগড় বিমানবন্দৰৰ বাবে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষক বিমানবন্দৰৰ অনুজ্ঞাপত্ৰ প্ৰত্যক্ষ আৰু ৰাজহুৱা ব্যৱহাৰ জাৰি কৰিছে। ডিব্ৰুগড় উক্ত বিমানবন্দৰটোৰ নাম সলনি কৰি ভাৰত ৰত্ন ভূপেন হাজৰিকা বিমানবন্দৰ ডিব্ৰুগড় নামেৰে নামাকৰণ কৰিবলৈ লোৱাটো আৰু সেই উদ্দেশ্যে ৰাজ্য বিধানসভাৰ অনুমোদন লাভ কৰাৰ পিছত ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অনুমোদন লোৱাটো এক উপযুক্ত ব্যৱস্থা। সেয়েহে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 117 নং নিয়ম অনুসৰি ডিব্ৰুগড় বিমানবন্দৰটো ভাৰত ৰত্ন ভূপেন হাজৰিকা বিমানবন্দৰ ডিব্ৰুগড় নামেৰে নামাকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই আজি বিধানসভাই সৰ্বসন্মতক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। ধন্যবাদ। এতিয়া আপুনি কিবা ক'ব পাৰিম নে? আপুনি কিবা ক'ব? আপুনি নকয় যদি আমি ক'ব পাৰিম। সন্মান জনাওক অধ্যক্ষ মহোদয়। আপুনি যাওক আপোনালোকে ছাৰ না আপুনি ক'ব না আপুনি নক'লে মই আৰম্ভ কৰি দি দিম। ছাৰ মই ক'ব পাৰিম নেকি? অধ্যক্ষ মহোদয় না আপুনিতো নকয়।